ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ পুনৰবাৰ ব্যাপক খহনীয়া আৰম্ভ হৈছে আৰু এইবাৰ ডিব্ৰুগড় ফুলবাগান অঞ্চলত আমি দেখিছোঁ যে ব্যাপকভাৱে খহাই নিছে নদীয়ে আৰু যিহেতু মই যি স্থানত উপস্থিত আছোঁ ইয়াৰ পৰা প্ৰায় 30 মিটাৰ আঁতৰলৈকে কিছু সময় আগলৈকে এতিয়া 10 মিনিটৰ আগলৈকে ইয়াত 30 মিটাৰ আগলৈকে বালি চাপৰি আছিল আৰু ইয়াত এটা যোগা কেন্দ্ৰ আছিল। সেই ইতিমধ্যে সেই সকলোখিনি ব্ৰহ্মপুত্ৰ বুকুত যা গৈছে আৰু 10-15 মিনিটৰ ভিতৰতে এতিয়া এটা বৃহৎ এটুকুৰা অঞ্চল এইদৰে এতিয়া ব্ৰহ্মপুত্ৰ বুকুত যা গৈছে। সেই যাৰ ফলত এতিয়া ব্যাপক এক ভাবুকি সৃষ্টি কৰিছে ডিব্ৰুগড় মহানগৰৰ বাবে। আৰু এইফালে যদি চোৱা যায় যিটো ডিব্ৰুগড় সুৰক্ষা বান্ধ আছে সেই সুৰক্ষা বান্ধটো পাবলৈ আৰু মাত্ৰ কেইমিটাৰমানহে বাকী আছে আৰু যদি এই সুৰক্ষা বান্ধটো কেনেবাকৈ ক্ষতি হয় হয়তো এই পানী ডিব্ৰুগড় চহৰলৈ প্ৰৱেশ কৰিব আৰু হয়তো এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। মই কিছু পৰিমাণে দেখুৱাবলৈ চেষ্টা কৰিম। ৰাহুল মণ্ডলে দেখুৱাইছে যিটো DTP ডাইক সেই DTP ডাইকৰ পৰা মাত্ৰ কেইটামান মিটাৰহে বাকী আছে এতিয়া আৰু খহনীয়া যিটো প্ৰকোপ দেখা পোৱা গৈছে খহনীয়া ৰোধৰ চেষ্টা কৰিছে যদিও এতিয়াও বৰ্তমান সময়ত চপৰে খহি গৈ আছে। ইয়াত যি মই ইতিমধ্যে কৈছিলোঁ এটা য়োগা কেন্দ্ৰ আছিলে সেই য়োগা কেন্দ্ৰটো ইতিমধ্যেই ব্ৰহ্মপুত্ৰ বুকুত বৰ্তমান সময়ত যা গৈছে আৰু চকুৰ পৰশতে আচলতে নিমিষতে এইদৰে এতিয়া বৃহৎ এটা অঞ্চল ব্ৰহ্মপুত্ৰ বুকুত বৰ্তমান উটি গৈছেহি আৰু আমি যিখিনি স্থানত বৰ্তমান ৰৈ আছোঁ হয়তো কেইটামান মুহূৰ্তৰ পিছতো এই স্থানখিনিও হয়তো ব্ৰহ্মপুত্ৰ বুকুত যা যোৱাৰ এতিয়া সম্ভাৱনা আছে। ইয়াত যি বিভাগীয় মানুহ আছে বিভাগীয় মানুহে তেওঁলোকে জিঅ' বেগ দি খহনীয়া ৰোধৰ চেষ্টা কৰিছে কিন্তু কিমানখিনি সফল এয়া সময়ত গম পোৱা যাব। কিন্তু বৰ্তমান সময়ত কিন্তু এক ভয়াৱহ বিপদ আহিছে ডিব্ৰুগড় মহানগৰলৈ আৰু ডিব্ৰুগড় মহানগৰ যিহেতু কাষতে এইদৰে ব্ৰহ্মপুত্ৰ ব্যাপক এক খহনীয়া আমি দেখিছোঁ আৰু এই খহনীয়া আমি পৰ্যবেক্ষণ কৰিবলৈ ইতিমধ্যেই ইয়াৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া আহি উপস্থিত হৈছে। আমি তেখেতৰ মন্তব্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে মই দেখুৱাইছোঁ যে কেমেৰা আগতে এইদৰে যিহেতু খহনীয়াৰ প্ৰকোপ এক দেখা পোৱা গৈছে আৰু খহনীয়া ৰোধৰ বাবে কিছু পৰিমাণে চেষ্টা কৰিছে যদি বৰ্তমানলৈকে কিন্তু সফল হৈছে বুলি এতিয়া বৰ্তমান ক'ব নোৱাৰি। প্ৰশান্ত ফুকন ডাঙৰীয়া আছে। আমি দেখিছোঁ যে এইটুকুৰা এখন খেলপথাৰ আছিল, ইয়াত এটা য়োগা কেন্দ্ৰ আছিল কিন্তু 10-15 মিনিটৰ ভিতৰতে কিন্তু হঠাৎ এইদৰে ব্ৰহ্মপুত্ৰ বুকুত এই গোটেই অঞ্চলটো যা গৈছে। ইয়াত ৰখোৱা কিছু চেষ্টা কৰিছে যদিও বৰ্তমানো কিন্তু খহনীয়া হৈ আছে। এতিয়া এই জেগাডোখৰ আচৰিত ধৰণে এতিয়া অল অৱ এ ছাডেন আধা ঘণ্টাৰ ভিতৰত ইয়াত পানীৰ এটা এটা আহি পেলাই আমাৰ ইয়াত যোগা কেম্প এটা আছিলে আৰু আমাৰ এইডোখৰ ডাঙৰ জেগা আছিলে। জেগাডোখৰত অল অৱ এ ছাডেন ইয়াত আহি পেলাই বহি যোৱাৰ লগতে এতিয়া আকৌ ইয়াত ইৰ'শ্যন আৰম্ভ হৈছে। ইয়াৰ কাৰণটো আমি ধৰিব পৰা নাই এতিয়ালৈকে। এতিয়া তথাপি আমি প্ৰটেকশ্যনৰ কাৰণে ব্যৱস্থা লৈছোঁ। এতিয়া আমি ইয়াত এতিয়া এই জেগাডোখৰ এই খহি আছে আপুনি দেখিছে এই জেগাবিলাকত এতিয়াও কিজানি 15-20 মিটাৰ পানী দ হৈ আছে। ইয়াৰ এই কাৰণটো আমি বুজি পোৱা নাই। এই জেগাডোখৰ খহাবলগীয়া জেগা নাছিলেই, কোনো কাৰণ নাছিলে, আজি 2 ঘণ্টাৰ আগতে নাছিলে কিন্তু অল অৱ এ ছাডেন এইটো খহনীয়া হৈ গৈছে। এনেকৈ যদি খহি থাকে হয়তো নিশা ভাগত কিন্তু বিপদ আহিব পাৰে, হয়তো নিশা ভাগলৈকে যিটো সুৰক্ষা বান্ধো ক্ষতি হ'ব পাৰে আৰু যদি ক্ষতি হয় ইয়াত এটা সুৰক্ষা বান্ধৰ আপোনালোকক এটা কথা কৈছোঁ যে যিটো সুৰক্ষা বান্ধ আছে তাৰ তলত আমাৰ আজি নহয় 1962তে দিয়া ডাঙৰ আমাৰ বোল্ডাৰ আছে, ব্লাষ্টেড বোল্ডাৰ কিছুমান আছে, ব্লাষ্টেড বোল্ডাৰ আছে। সেই ব্লাষ্টেড বোল্ডাৰৰ কাৰণে সুৰক্ষা বান্ধটোৰ একো নহ'ব আমি ধাৰণা কৰিছোঁ। কিন্তু এতিয়া যিটো ছেডিমেণ্টেৰী এইডোখৰ যিবিলাক চইল এইখিনি ছেডিমেণ্টেৰী চইলৰ নিচিনা হৈছে, এইখিনি ডিপজিট এইখিনি খহনীয়া হৈ গৈছে। মই আপোনালোকক এচুৰেঞ্চ দিছোঁ যে আমাৰ এতিয়াও আমি জিঅ' বেগ আৰু আছিলে আমাৰ যি বেগ আছে সেইখিনিৰ কাৰণে পেলাব ব্যৱস্থা কৰিছোঁ। আৰু আপুনি আটাইতকৈ জানিব যে আমি এই জেগাবিলাকত জিঅ' বেগ থৈ দিছিলোঁ। এই পানীত দেখি আছে যে জিঅ' বেগবিলাক অল অৱ এ ছাডেন বহি যোৱাৰ কাৰণে জিঅ' বেগবিলাকো বহুত জিঅ' বেগ আমাৰ উটি গৈছে। সেইখিনি আমি ৰিকভাৰী কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু এতিয়া মই ইয়াত থাকি লৈ নিজেও মই ব্যৱস্থা কৰিম যে অতি সোনকালে আমাৰ ইয়াত আমি এতিয়া জিঅ' বেগ পেলোৱাৰ ব্যৱস্থা হাতত। নিশা ভাগতে আচলতে খহনীয়া ৰোধ কৰাৰ চেষ্টা ইতিমধ্যে প্ৰশাসনে কৰিব চাগে। না আমি এতিয়াই কৰিম, নিশা ভাগলৈ নাই, এই আৰম্ভ কৰিমেই। আমি এই বেগ আৰু আমাৰ বেগ দি আহিছে, বেগ আছেই আৰু মানুহ আহিছে। আমি উইদিন হাফ এন আৱাৰ্ছ আমি কাম আৰম্ভ কৰিম। হয় নিশ্চয়। ইতিমধ্যে যিহেতু আধা ঘণ্টাৰ ভিতৰতে কিদৰে এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে এয়া সকলোৱে দেখিছে আৰু বৰ্তমান মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যেই এই দূৰত যিখন ৱাল দেখিছে সেই ৱাললৈকে এটুকুৰা অঞ্চল আছিল, ইয়াত খেলপথাৰৰ দৰে আছিল, ইয়াত এটা যোগা কেন্দ্ৰ আছিল আৰু গতিকে ইয়াত কণ শিশুসকল আহি ইয়াত খেলা ধূলা কৰে তেনেকুৱা এটা পৰিৱেশ আছিল। কিন্তু বৰ্তমান সময়ত যি ধৰণৰ খহনীয়া প্ৰকোপ আৰু হঠাতে ইতিমধ্যে 10-15 মিনিটৰ ভিতৰত খুব বেছি আধা ঘণ্টা তাৰ ভিতৰতে আমি দেখিছোঁ যে এটা বৃহৎ অংশ প্ৰায় 30 মিটাৰতকৈ অধিক অংশ এইদৰে খহাই লৈ গৈছে ব্ৰহ্মপুত্ৰ বুকুত ইতিমধ্যে যা গৈছে। আৰু যিহেতু এই ঠাইটুকুৰা বৰ্তমান সময়ত সকলোৰে বাবে বিপদজনক হৈ পৰিছে কাৰণ ডাঙৰ চপৰা যিহেতু এইদৰে খহি আছে, নিমিষতে কেমেৰাৰ আগতে এইদৰে খহি থকাই পৰিলক্ষিত হৈছে। ডিব্ৰুগড়ৰ কাৰণে কিন্তু এটা ভয়াৱহ বিপদ আহিছে। কেইটামান মিটাৰ বাকী আছে ডিব্ৰুগড় সুৰক্ষা বান্ধটোলৈ আৰু যি ধৰণে আচলতে খহনীয়া প্ৰকোপ দেখিছোঁ আধা ঘণ্টা হোৱা নাই, 10-15 মিনিটৰ ভিতৰত এটা বৃহৎ অঞ্চল এইদৰে উটি গৈছে। এটা অঞ্চল বুলি ক'ব পাৰি, খেলপথাৰ আছিলে, য়োগা কেন্দ্ৰ আছিলে আৰু ইয়াত কণ শিশুসকলে আহি খেলা ধূলা কৰে এটা মুকলি অঞ্চল আছিলে। কিন্তু হঠাতে এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে।
হয়, আমাৰ ছাত্ৰ সন্থাৰ বহুত দীৰ্ঘদিনীয়া এটা দাবী যে ডিব্ৰুগড়ৰ যি আমাৰ বান গৰাখহনীয়াৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, আৰু এই সমস্যাটোৱে হৈছে ডিব্ৰুগড়ৰ মূল সমস্যা। ডিব্ৰুগড়খনৰ বেলেগ সমস্যা বাদ দিয়ক আপুনি, ডিব্ৰুগড়খনৰ মেইন সমস্যাটো হৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। আজি ডিব্ৰুগড়খন যাওঁ অৱস্থাত, এতিয়া অলপ আগতে বিধায়কগৰাকী ইয়ালৈ আহিছে, কিন্তু আমি বিধায়কগৰাকীক আজি অত বছৰৰ পৰা আমি কৈ ভাগৰি পৰিছোঁ ডিব্ৰুগড়বাসীয়ে, যে ডিব্ৰুগড়ৰ যিটো আমাৰ মূল সমস্যাটো কেতিয়া সমাধান কৰিব। কেৱল জিঅ' বেগ পাইকপাইন পেলাই কেনে এইটো সমস্যা সমাধান কৰিব পৰা নাযায়। এই সমস্যাটো বৈজ্ঞানিক পদ্ধতিৰে সমস্যা কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি ডিব্ৰুগড় ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ, আপুনি আহি কেনে ইয়াত পৰিদৰ্শন কৰক, আৰু এই সমস্যাটো ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়াৰ যি সমস্যা, এই গৰাখহনীয়া সমস্যাটো IITৰ লগত কথা পাতি বৈজ্ঞানিক পদ্ধতিৰে ইয়াৰ সমস্যা সমাধান কৰিব লাগিব। অন্যথা কিন্তু ডিব্ৰুগড়লৈ ভয়ংকৰ বিপদ আহি পৰিছে। আৰু আপোনালোকে দেখিব খুব বেছি আৰু 10 ফুট আছে, 10 ফুট পাৰ হ'লে আচলতে ডিব্ৰুগড়ত আচলতে চহৰলৈ পানী সোমাই যাব, ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পানী সোমাই পৰিব। কিন্তু এই ভয়াৱহ পৰিস্থিতিত কিন্তু বুজ ল'বলৈ কিন্তু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী ইয়ালৈ আহিব লাগে, আৰু ইয়াত ডিব্ৰুগড়ত যিহেতু তেখেত আছে, ইয়াত আহি কেনে ইয়াত পৰিদৰ্শন কৰিব লাগে এই ব্যৱস্থাটোত। হয়, নিশ্চয় এটা দৃশ্য মই পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু এনেধৰণৰ জিঅ' বেগবিলাক দমাই থোৱা হৈছে, আৰু তাৰে অধিকাংশ জিঅ' বেগ এতিয়া বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰত উটি গৈছে। এতিয়াও বৰ্তমান দেখিব যে পানীত সেয়া উটি গৈছে। কেইটামান জিঅ' বেগ কিন্তু এতিয়া নাৱৰ সহায়ত এইদৰে উঠিবলৈ চেষ্টা কৰিছে, কিন্তু অন্য বহু জিঅ' বেগ বৰ্তমান সময়ত পানীত এইদৰে উটি গৈছে। গতিকে এতিয়া হঠাৎ যিহেতু এই ধৰণৰ বিপদ আহিছে, এনেধৰণৰ বিপদৰ লগত কি ধৰণে আচলতে মোকাবিলা কৰে, সেই এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কিন্তু আজি নিশা ভাগলৈ যে খহনীয়া প্ৰকোপ যদি অব্যাহত থাকে, যে এক বেয়া এটা পৰিৱেশ সৃষ্টি হ'ব, এয়া এটা সহজতে অনুমান কৰিব পাৰি। বৰ্তমান সময়ত যি ধৰণৰ পৰিৱেশ হৈছে, ইয়াৰ কাষলৈ যোৱাটো একেবাৰে অনুচিত নহয়। কোনো লোক যাতে কাষলৈ নাযায়, কাৰণ যি ধৰণৰকৈ গৰাখহনীয়া হৈছে, মাত্ৰ কেইটামান মিনিটৰ ভিতৰতে এটা অঞ্চল এইদৰে যিহেতু নিশেষ হৈ গৈছে, ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে, আৰু এটা ঘোৰ বিপদ বৰ্তমান সময়ত ডিব্ৰুগড়লৈ অহা পৰিলক্ষিত হৈছে। আৰু এইদৰে এতিয়া কাম আৰম্ভ কৰিছে যদিও তেওঁলোকে বিশেষ এটা কাম আৰম্ভ কৰিব পৰাকৈ ব্যৱস্থা বৰ্তমান সময়ত নাছিলে। আপুনি দেখিব যে কেইজনমান শ্ৰমিক লৈ তেওঁলোকে এইবাৰ বৰ্তমান সময়ত জিঅ' বেগ পেলাবলৈ চেষ্টা কৰিছে। এইখিনি কিন্তু এতিয়া কিমানখিনি ৰোধ কৰিব পাৰে, এই ব্যৱস্থাখিনিতে কিমানখিনি ৰোধ কৰিব পৰা যায়, সেয়া এতিয়া প্ৰশ্নবোধক হৈ পৰিছে। আৰু এইদৰে যদি এতিয়া খহনীয়া যদি ৰোধ কৰিব পৰা নাযায়, হয়তো এক বেয়া দিশলৈ গতি কৰিব, আৰু হয়তো ডিব্ৰুগড়ৰ কাৰণে এটা ঘোৰ এটা বিপদ আহিছে বুলি ক'ব পাৰি। আৰু আজি নিশা ভাগত এতিয়া কিমানখিনি খহনীয়া ৰোধ কৰিব পৰা যায়, তাৰ ওপৰতে যথেষ্টখিনি নিৰ্ভৰ কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।